আচলতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ ডাঙৰীয়াই যি স্বচ্ছ ভাৰত অভিযানৰ 2.0ৰ অধীনত যিটো অভিযান আৰম্ভ কৰিছিল তাৰ প্ৰতি সঁহাৰি জনাই আমি হাতীগাঁও বনানী মহিলা সমিতিৰ তৰফৰ পৰা আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এয়া মাত্ৰ মানে ট্ৰেইলাৰহে, আৰম্ভণি, আৰু আমাৰ কৰিবলগীয়া বহুত আছে। গতিকে এইখিনি আমি খুব কম সময়ৰ ভিতৰতে এই কামখিনি কৰি আমি উলিয়াইছোঁ। গতিকে আৰু গোটেই গুৱাহাটীখন যদি এনেধৰণে স্বচ্ছ বা এনেধৰণে যদি সুন্দৰভাৱে গঢ়ি উঠে তেতিয়াহ'লে সঁচাই পৰিৱেশটো ভাল লাগিব। আৰু এইটো আমাৰ আচলতে বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি আমি এই কামটো হাতত লৈছিলোঁ। গতিকে এনেধৰণে আমি আৰু কাম কৰিম বুলি আশাবাদী, আৰু শৰণীয়া দেৱৰ প্ৰতি আমি সন্মান জনাই বা মেয়ৰ হিচাপে তেখেতৰ যি আহ্বান তাৰ প্ৰতি সন্মান জনাই আমি এই পদক্ষেপ